বন্ধুসকল, মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এতিয়া মামা ঘৰতে বৰ্তমান আছোঁ। বন্ধুসকল, দিনৰ জীৱনৰ প্ৰগ্ৰামটো শেষ কৰি মই ঘৰলৈ গ'লোঁ। অলপ ফ্ৰেছ হৈ কাপোৰ কানি চেঞ্জ কৰি আকৌ আহিলোঁ মামাহঁতৰ ঘৰলৈ। আহি চাওঁ যে গোটেইকেইজনী মেহেন্দি লগাই আছে বন্ধুসকল, আৰু মই মেহেন্দি লগোৱা নাই, এতিয়া লগামহে। সৰু ভণ্টিয়ে মোৰ মেহেন্দি লগাই দিব, তাই মোক মাতি আছে আহা লগাই দিম বুলি। তাই মেহেন্দি আৰ্টিষ্টে হয় বন্ধুসকল। আমাৰ গোটেইকেইজনীয়ে মানে লগাবৰ কাৰণে জানে, সেইটো কাৰণে ঘৰৰ মানুহ ইজনে সিজনক মানে গোটেইকেইজনীয়ে লগা লগি কৰি আছে। আৰু কাৰণ মেহেন্দি চেৰিমনিৰ দিনা আমাৰ ঘৰৰ মানুহ কোনোৱে মেহেন্দি লগোৱা নাছিলে। জেউতীয়ে মামীক লগাই দি আছে আৰু কইনাজনীয়ে ভণ্টিক লগাই দি আছে, মাহীয়েকৰ ছোৱালীজনী আৰু বোৱাৰীজনী ভণ্টি এজনীয়ে লগাই দি আছে। তো বন্ধুসকল, আমাৰ মেহেন্দি চেৰিমনিৰ দিনা মেহেন্দি আৰ্টিষ্টে কইনাজনীকে লগাই দিলে, আৰু বাহিৰা মানুহ যিমান আহিছিলে ওচৰ চুবুৰীয়া সিহঁতক লগাই দিছে। আমি ঘৰৰ মানুহখিনি আৰু আলহীও ঢেৰ আহিছে, আলহীকো সুধিব লাগে, এইটো সিটো কাম কৰিব লাগে নহয়নে, তেতিয়ালৈ আৰু হাতৰ পৰা মেহেন্দিটো নাইকিয়াই হৈ যাব। সেইটো কাৰণে আমি ক'লোঁ জোৰোণৰ ৰাতিহে আমি লগাম। দিনৰ জোৰোণৰ প্ৰগ্ৰামটো হৈ গ'ল, এতিয়া ৰাতি আমি মেহেন্দি লগাই আছোঁ। কাইলৈ ৰেষ্ট কৰিম, ঘৰৰ মানুহখিনি ৰেষ্টটো কৰিব নহয়ে, তথাপি কাইলৈ একো প্ৰগ্ৰাম নাই, সেইটো কাৰণে অলপমান সকাহ পাম আৰু বন্ধুসকল। তো পৰহিলৈ ৰিচিপশ্যন আছে বন্ধুসকল। মেহেন্দিটো যদি আগতীয়াকৈ লগালোঁ হয় তেতিয়াহ'লে হাতৰ পৰা মেহেন্দিটো গুচি গ'লে হয়। তো এতিয়া আমি ভণ্টিয়ে মেহেন্দিটো চাওক ইমানখিনি লগালে, কেনেকুৱা লাগিছে ডিজাইনটো কমেণ্ট কৰি জনাব বন্ধুসকল। দেখোঁতে যিমান ধুনীয়া, লগাওঁতেও সিমান কষ্টই মেহেন্দিটো, কাৰণ ভণ্টিয়ে কৈছে একদম কমৰ চমতে ডেৰাই গৈছে আৰু হাতৰ আঙুলিবোৰো বিষাই যায়। তো কেনেকুৱা